আপুনি যদি চানডুবিলৈ আহিছে তেতিয়াহ'লে এই বৰষাই ধুই নিয়া বৰদুৱাৰ চাহ বাগানৰ মাজেৰে পাৰ হ'ব লাগিব। আৰু বৰদুৱাৰ চাহ বাগানৰ জমাগুৰি পাহাৰৰ এই নান্দনিক দৃশ্যই সকলোকে আপ্লুত কৰে। আজি আমাৰ লক্ষ্য বৰষাহিক্ত চানডুবিৰ আশে পাশে থকা পৰিৱেশ আৰু মানুহৰ কৰ্মজীৱন। চহা তথা গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি আজিৰ ভিডিঅ'টোত আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। বহুতে শীতৰ চানডুবি দেখিছে, কিন্তু বৰ্ষাকালীন চানডুবি নিশ্চয় বহুতে দেখা নাই। আজিৰ ভিডিঅ'তেই বৰ্ষাকালী চানডুবিৰ কিছু প্ৰতিচ্ছবি আমি দাঙি ধৰিবলৈ চেষ্টা কৰিম। বাৰিষাৰ বতৰত চানডুবিৰ আশে পাশে থকা পথাৰসমূহত এনেদৰে চেপা পাতি মাছ ধৰা দৃশ্য সুলভ। যান্ত্ৰিকতাৰ পৰা বহু দূৰত আহি আপুনি এনেধৰণৰ দৃশ্য দেখিও আনন্দ লাভ কৰিব পাৰে। এয়া হ'ল গাঁৱলীয়া জীৱনৰ এটি এৰাব নোৱাৰা কৰ্মজীৱন। গধূলি চেপাবোৰ পাতি থৈ পিছদিনা ৰাতিপুৱা চেপাবোৰ চাবলৈ আহে। চেপাবোৰত যেতিয়া মাছ লাগে, নিশ্চয় চেপাৰ গৰাকীক ৰাতিপুৱা ভাল লাগে। এনেদৰে চেপাত লগা মাছেৰে দিনৰ সাঁজটো নিশ্চয় উদৰ পূৰাই খায়। এয়া হ'ল বৰষাই ধুই নিয়া চানডুবি। শীতকালীন চানডুবি সকলোৱে দেখিছে, কিন্তু বৰষাকালীন চানডুবিৰ যি নান্দনিক ৰূপ, সেই নান্দনিক ৰূপ চাবলৈ আপুনি আহিব পাৰে। চিপচিপীয়া বৰষুণত চানডুবিখন চাওক কেনে সুন্দৰ লাগিছে। কেতিয়াবা আপুনি ডিস্কভাৰী চেনেলত দেখাৰ দৰে মহৰ জাক চানডুবিটো দেখিব পাৰে। পাহাৰৰ খুঁটিৰ পৰা নামি আহি এনেদৰে চানডুবিৰ আশে পাশে থকা পথাৰত ঘাঁহ খাই থকা মহৰ এই দৃশ্য সুলভ নহয়। ভাগ্য থাকিলে আপুনি এই দৃশ্য দেখিব পাৰে। চানডুবিৰ পথাৰত ঘাঁহৰ পৰিমাণ যিহেতু বেছি, সেয়েহে ইয়াৰ গাঁৱৰ মানুহে জাকে জাকে গৰু পালন কৰি আহিছে। আবেলি হ'লেই গৰখীয়াসকলে এনেদৰে গৰু ঘৰলৈ লৈ অনা দৃশ্য সঁচাই নান্দনিক। আপুনি এই নান্দনিক দৃশ্য চাবৰ বাবে আহিব পাৰে। চানডুবিৰ বুকুতো জাল মৰা দৃশ্য বৰ্ষা ঋতুত সুলভ। চানডুবিৰ আশে পাশে থকা জনগোষ্ঠীয় গাঁওসমূহৰ মহিলা আৰু গাভৰুসকলে বৰ্ষা ঋতুৰ সময়ত চানডুবিত জাল মৰাটো এটা দৈনন্দিন কৰ্মৰ ভিতৰত পৰে বুলি ধৰি লয়।
চিপচিপীয়া বৰষুণৰ মাজতো চান ডুবিলৈ এনেদৰে জাল মাৰিবৰ কাৰণে অহা গাভৰুসকলক আমি দেখিবলৈ পাইছোঁ। চিপচিপীয়া বৰষুণৰ তলত নিজৰ জালখন তৰি ল'বৰ কাৰণে চেষ্টা কৰি থকা এজনী গাভৰু। জালখন সাজু হৈ উঠিছে। এতিয়া চানডুবিৰ বুকুত জালখন পেলাই দি মাছ নিশ্চয় চিকাৰ কৰিব। চিপচিপীয়া বৰষুণৰ মাজতো চানডুবিৰ বুকুত নাৱৰীয়াই নাও বাই